যে আমাৰ অট্টালিকা আছে, ঘৰ নাই। ঘৰত কি হয়? ত্যাগ আছে, চেনেহ আছে, ঈশ্বৰ উপাসনা আছে, ভাতৃত্ববোধ আছে, মিলা মিছা কৰি একেলগে খোৱা আছে, ঈশ্বৰ উপাসনা আছে, সেইখন ঘৰ। অতিথি শুশ্ৰূষা আছে, সেইখন ঘৰ। আৰু অট্টালিকা যিখনত একোৱেই নাই, মাক আহিছে ৰাতি 12টা বজাত, বাপেক আহিছে ৰাতি 1টা বজাত, টিকেটটো নাপালেহিয়ে, অথচ আমি কৈছোঁ এখন ঘৰ। এখন ঘৰ নহয়, এখন বাঁহতল। গতিকে বাঁহতল সৃষ্টি নকৰি ঘৰ সৃষ্টি কৰিব পাৰিলেই আচলতে সমাজখন ঠিক হ'ব। সমাজখন তেতিয়াই ঠিক হ'ব যদি এইখন 4 মিল বা ইয়াত 500 ঘৰ মানুহ আছে। 500 ঘৰ মানুহৰ যদি 300 ঘৰ মানুহ সংস্কাৰী ঘৰ হয়, 4খনটো বেয়া হ'ব নোৱাৰে। ৰাসত মদ খাব নোৱাৰে, পুলিচ দিব নলগা, ভাওনা পাতিলে ভাৱৰীয়াই মদ খাব নোৱাৰে। আজিকালি ভাৱৰীয়া মদ নাখালে মচুনটো নুঠেতো, ভাৱৰীয়া মদ খাব লাগিব। কিন্তু ভাওনা লক্ষ্যটো কি? ডাঠি বোলাহাৰ আমাৰ আজিবোৰ আমি দৰ্শক ভাওনা চাবলৈ গৈছোঁ। এসকল ৰুচি হৈ গৈছোঁ নেকি? এসকলো অৱস্থা কাঢ়ি। গতিকে সেইসকলে ক'ত ডাকি বোলাই আমৰামখন শুনিব? ভাওনাটো এতিয়া মাত্ৰ এটা মনোৰঞ্জনৰ বস্তু, তাত আধ্যাত্মিক জ্ঞানৰ কথা এতিয়া নাহে।